নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আমি আজিৰ নিয়োগ বাতৰিটো চাই লওঁ। ভিডিঅ'টি আপুনি শেষলৈকে চাব, তেতিয়া আপুনি ভালদৰে বুজি ল'ব পাৰিব। চাওক, আজিৰ নিয়োগ বাতৰিটো আহিছে নেশ্যনেল হেল্থ মিছন আসামৰ ফালৰ পৰা। বলক আমি ইয়াৰ পদ আৰু অন্যান্যবিলাক বিতংভাৱে চাই লওঁ। চাওক, ইয়াত প্ৰথম পদটিৰ নাম হৈছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ। আৰু চাওক, ইয়াত মুঠ পদৰ সংখ্যা হৈছে 7টা। আৰু ইয়াত শিক্ষাগত অৰ্হতাবিলাক এনেধৰণৰ বিচাৰিছে। চাওক, কেণ্ডিডেটজন BCA বা BSc IT, BA IT, BSc কম্পিউটাৰ চায়েন্স, DOE CCA এনেধৰণৰ পাছ কৰা হ'ব লাগিব। আৰু চাওক, কেণ্ডিডেটজনৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু চাওক, কেণ্ডিডেটজনৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব MS অফিচত কাম কৰা। আৰু চাওক, কেণ্ডিডেটজনৰ বেছিক জ্ঞান লাগিব ছফ্টৱেৰ আৰু হাৰ্ডৱেৰৰ। আৰু চাওক, কেণ্ডিডেটজন ট্ৰাবল শ্বুটিং, কম্পিউটাৰ আৰু প্ৰিণ্টাৰ্ছ আৰু নেটৱৰ্ক কানেক্টিভিটিৰ কাম জানিব লাগিব। আৰু চাওক, প্ৰিফাৰেঞ্চ সেইসকল কেণ্ডিডেটক দিয়া হ'ব যাৰ কাম কৰাৰ অভিজ্ঞতা আছে BDM আণ্ডাৰ NSM আসাম। আৰু চাওক, বয়স এই পদটিৰ কাৰণে বয়স বিচাৰিছে 43 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আৰু চাওক, কেণ্ডিডেটজনে বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড ৰিপৰ্ট বনাব পাৰিব লাগিব। আৰু চাওক, টাইপিং স্পীড মিনিমাম 40 ৱৰ্ড পাৰ মিনিট। আৰু চাওক, দৰমহা এই পদটিৰ কাৰণে দৰমহা হৈছে 19,000 টকা। আৰু চাওক, ইয়াত দ্বিতীয় পদটিৰ নাম হৈছে ষ্টাফ নাৰ্ছ। আৰু চাওক, ইয়াত মুঠ পদৰ সংখ্যা হৈছে 561টা। আৰু চাওক, ইয়াত শিক্ষাগত অৰ্হতা বিচাৰিছে এনেধৰণৰ কেণ্ডিডেটজন কেণ্ডিডেটজন BSc নাৰ্ছিং বা GNM পাছ কৰা হ'ব লাগিব। আৰু লগতে ৰেজিষ্টাৰ্ড হ'ব লাগিব আসাম নাৰ্ছেছ মিডৱাইফছ আৰু হেল্থ ভিজিটৰ্ছ কাউন্সিলৰ পৰা। আৰু চাওক, বয়স এই পদটিৰ কাৰণে বয়স বিচাৰিছে 43 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আৰু চাওক, ইয়াত দৰমহা হৈছে 18,000 টকা। আৰু চাওক, আবেদন অনলাইন যোগে লোৱা হ'ব। আৰু চাওক, অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 30 তাৰিখ 6 মাহ 2020। আৰু চাওক, এই গোটেই পোষ্টটি আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.newgasam.in লিখিত আকাৰে আছে। আপুনি আমাৰ অফিচিয়েল ৱেবছাইটলৈ আহিও এই গোটেই পোষ্টটি এবাৰ চেক কৰি চাব পাৰে। আৰু চাওক, আপুনি যদি চেক অফিচিয়েল এডভাৰটাইজমেণ্টত ক্লিক কৰি দিয়ে, ইয়াত আপুনি যদি ক্লিক কৰি দিয়ে, তেতিয়া আপুনি এই অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আপুনি এই পদকেইটাৰ কাৰণে আগ্ৰহী আৰু যোগ্য হয়, আপুনি অতি সোনকালে আবেদন কৰি দিয়ক। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱেই আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰেই আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰেই পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক। আৰু আপুনি যদি চেনেলটিত নতুন হয়, তেতিয়া আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।